আজি যাবলৈ ওলাইছোঁ গুৱাহাটী আৰু মোৰ লগত যাব প্ৰায় 1000 মানুহ। কিয় যাম, ক'ত যাম, সকলোখিনি আপোনালোকক দেখুৱাই যাম। এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ধ্ৰুৱজ্যোতি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ধ্ৰুৱজ্যোতি শইকীয়া অসম। আজি একচুৱেলি আমি আহিছোঁ গুৱাহাটী যাবলৈ ওলাইছোঁ। গুৱাহাটী যাবলৈ ওলাইছোঁ কাৰণ মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসমৰ যি স্কীম আছিলে, সেই স্কীমৰ আণ্ডাৰত চিলেকশ্যন হৈছোঁ আৰু পটককৈ নিৰ্দেশনা আহিলে যে 30 তাৰিখে খানাপাৰা ফিল্ডত মুখ্যমন্ত্ৰীৰ মিটিং আছে, যাব লাগে। তো ইয়াত যিসকল আছে সকলোখিনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ চিলেক্টেড হোৱা। তো আমি তালৈকে গৈ আছোঁ। তো সম্পূৰ্ণ যাত্ৰাটো আপোনালোকে চাবলৈ পাব, চাই যাব সম্পূৰ্ণকৈ। আজিৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু আগৰ ভিডিঅ'ত যি আপোনালোকে মৰম দিলে তাৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। এনেকৈ আপোনালোকে মৰম দি যাব মোৰ ভিডিঅ'সমূহত। আমি বৰ্তমান আহি পেলাই বোকাখাটত ৰৈছোঁহি আৰু বোকাখাটতে আপোনাৰ খোৱা বোৱা সকলোখিনি বোকাখাটতে হ'ব। বোকাখাটত খাই বৈ কিমান টাইমত ওলাব পাৰোঁ নাজানো। বোকাখাটৰ হনুমান মন্দিৰত খোৱাৰ ব্যৱস্থা কৰিছিলে। তো সকলো গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ যিমানখিনি মানুহ আছে সকলোৱে খাই মেলি পুনৰ গুৱাহাটীলৈ ৰাওনা কৰিব। আমি আহিছোঁ বৰ্তমান জখলাবন্ধা পাইছোঁহি। আমি আছোঁ বৰ্তমান দিচাং ৰিজৰ্টত গা ধোৱা, বাহিৰলৈ যোৱা সকলোখিনি ব্যৱস্থা কৰি দিছে। তো ইয়াৰ পৰা সকলোখিনি কৰি মেলি আমি যাম খানাপাৰা ফিল্ডলৈ। চাই যাব ভিডিঅ'টো। যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টৰ যিমান আহিছে সেই সকলোখিনিক ফ্ৰেছ হোৱাৰ জেগাটো ইয়াতে দিছে, দিচাং ৰিজৰ্টতে দিছে। তো গোলাঘাটৰ পৰা আহিছে টোটেল 1000 মানুহ আৰু 1000 মানুহৰ গা ধোৱা জেগা ইয়াত হয়তো গোটেই খনতে সোমোৱা সম্ভৱ নহ'ব। তো সেইকাৰণে আমি আহিছোঁ অকণমান চাই যাওঁ, ৰিজৰ্টখন চাই যাওঁ এইফালে। খুব ডাঙৰ ৰিজৰ্ট, বাহিৰৰ পৰা ধৰিব নোৱাৰি যে ইমান ডাঙৰ ৰিজৰ্ট বুলি। এইফালে পাৰ্কিং এৰিয়া আছে। ইয়াত দিচাং ৰিজৰ্ট আছে। দিচাং ৰিজৰ্টখন বহুত পাৰ্ট আছে। কোনটো কি হয় এতিয়ালৈকে গম নাই পোৱা, কিন্তু আপোনালোকক দেখুৱাই গৈছোঁ। এয়া বৰ্তমান ইয়াত ব্ৰেকফাষ্ট দি থকা হৈছে। ব্ৰেকফাষ্টৰ পৰিৱেশ এয়া। প্ৰতিটো ব্ৰেকফাষ্টৰ নামত 150 টকাকৈ লোৱা হৈছে। যিহেতু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা প্ৰতিজনৰ বাবদ 500কৈ দিয়া হৈছিলে। তো আজি ব্ৰেকফাষ্টৰ নামত 150 টকা খৰচ হ'ব। টোটেল 250 টকা খৰচ হ'ল। এয়া ব্ৰেকফাষ্টৰ বাৰু বিশেষ দেখাবলগীয়া নাই। জেনেৰেলি যিখিনি ব্ৰেকফাষ্টত যি দিয়ে সেয়াই দিয়া হৈছে। এয়া ব্ৰেকফাষ্টত দিছে। গাড়ী লাইন চাওক। যেতিয়া বিহু ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে, ৱৰ্ল্ড ৰেকৰ্ডত আহিছিলে 12,000 নে 13,000 আহিছিলে। আজি ইয়াত মানুহ হ'ব 25,000।
চিন্তা কৰক কিমান মানুহ হ'ব। আপোনালোকে মানুহ চাওক, মানুহ চাই হয়তো অনুমান কৰিব পাৰিছে ইয়াত কিমান মানুহ হ'ব পাৰে। বহুত মানুহ। ইমান মানুহ আপোনালোকক হয়তো বুজাব নোৱাৰে। বহুত মানুহ। হা? এয়া আমাৰ নিজৰ জেগা খুমটাই। ইয়াত যিমান আছে সকলোৱে পইচা ল'বলৈ আহিছে। অকল পইচা ল'বলৈ আহিছে। চাওক মানুহ চাওক ৱৰ্ল্ড ৰেকৰ্ডত বিহু ৱৰ্ল্ড ৰেকৰ্ডত যিমান হৈছিলে তাতকে দুগুণ মানুহ হৈছে চাওক। ইয়াতো হয়তো বেলেগ এটা চিকিউৰিটি চেক নে কি নাজানো। কোনটাই ইয়াৰ D2L M2P এনেকে আছে। চাওঁ কি হয়। আচলতে ক'ত কেনেকে কি হৈ আছে একো ধৰিব পৰা নাই। ইয়াৰ পৰিৱেশসমূহ আপোনালোকক পাৰোঁ মানে দেখাবলৈ চেষ্টা কৰিম, কিন্তু কিমান পাৰোঁ নাজানো। এয়া হ'ল মেইন সভাকক্ষ। সুশাসনৰ নৱদম্পতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি সংস্কাৰৰ সূচনাৰে চৰকাৰৰ প্ৰতিটো পদক্ষেপত জনসাধাৰণৰ দুৱাৰ মুখলৈ লৈ যোৱাত গুৰুত্ব প্ৰদান কৰিছে। 2021 চনৰ মে' মাহত বৰ্তমানৰ অসম চৰকাৰে কাম আৰম্ভ কৰাৰ ঠিক পিছত মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান আহি পোৱাহি নাই। এইটো কম সময়ৰ ভিতৰতে তেখেত আহি পাবহি। আহিছোঁ আপোনালোকক মোৰ সকলো দৰ্শকৰ আগৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম কি হৈ আছে আগফালে। প্ৰথমৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ইয়াৰ পৰা নিদিয়ে যাব হয়তো আমি ইয়াৰ পৰা আৰু আগবাঢ়িব নোৱাৰিম। আপোনালোক সকলোকে যথাসম্ভৱ মই দেখাবলৈ চেষ্টা কৰিম। কিমান দূৰ সম্ভৱ কিমান দূৰলৈকে দেখাব পাৰোঁ নাজানো।
সকলো চাইডে চিকিউৰিটি চেকিং আৰু যেনে তেনে মই এইডোখৰত পাইছোঁহি চব এনেকুৱা এটা ঠাই আমাৰ জাতিখন এনেকুৱা এটা প্ৰকল্প আমাৰ ছাত্ৰ আমাৰ আমি কল্পনা কৰিব পাৰোঁ। আমি বহি থকা প্ৰায় ইয়াত দুঘণ্টা হ'বলৈ হ'ল। বহুত গৰমো উঠিছে আৰু উঠি গ'লেও হয়তো আৰু এই চিটটো নাপামেই, সেইকাৰণে বহি আছোঁ আৰু সকলো মন্ত্ৰী বিধায়ক সকলো আহি পালেহি। আহিবলৈ বাকী আছে বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে সেইটো সভা আৰম্ভ কৰিব। আমি ইয়াত বহি থকা প্ৰায় দুঘণ্টা হ'বলৈ হ'ল। বহি আমনি লাগিছে যদিও উপায় নাই, যদি উঠি যাওঁ চিটটো নাপাম, কাৰণ বহুত মানুহ আছে আৰু ভাগ্যক্ৰমে দুটা চিট পালোঁ দুজনে। বহি আছোঁ, চাওঁ কিমান দেৰি হয়। সকলো মন্ত্ৰী বিধায়ক সকলো আহি পালেহি। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিবলৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে সভাখন আৰম্ভ হ'ব। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান পাইছেহি। মই মুখ্যমন্ত্ৰী মঞ্চত আগমন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত আজি আছে আজি ব্ৰহ্ম শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী, ডাক্তৰ ৰমেশ পেগু, শ্ৰীযুত অশোক সিংহ, শ্ৰীযুত সঞ্জয় কৃষ্ণ, শ্ৰীযুত অজন্তা লিয়, শ্ৰীযুত পীযুষ হাজৰিকা, শ্ৰীযুত জয়ন্ত বৰুৱা, শ্ৰীযুত নন্দিতা বৰদচা, কাউন্সিল অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত কুলিয়া ব্ৰহ্মা, মাননীয় সাংসদসকল ক্ৰমে শ্ৰীযুত ৰামেশ্বৰ দেৱ, শ্ৰীযুত দিলীপ পাইকাৰ, শ্ৰীযুত ভুৱনেশ্বৰ কলিতা, শ্ৰীযুত কামাখ্যা প্ৰসাদ দাসা, শ্ৰীযুত বিজুলী কলিতা মেধি, শ্ৰীযুত অমৰ সিং টিছু, অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কোটা আৰু মাননীয় বিধায়কসকল। এতিয়া অসম সংগীতৰ বাবে সন্মুখত আগবঢ়াই থিয় হ'বলৈ অনুৰোধ। এজন মানুহৰ মনৰ মাজত কিমান শক্তিশালী আত্মবিশ্বাস নিহিত হৈ থাকিলে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে। এজন মানুহৰ উপলব্ধি ছ'চাইটি লৈছা আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। এতিয়া বৰ্তমান সকলো ডিমাণ্ড ড্ৰাফ্ট ল'বলৈ আগবাঢ়িছে। ভিডিঅ'টো বিশেষ দেৰি নকৰোঁ। সকলোবোৰ এতিয়া ঘৰমুৱা হৈছে। আমিও ঘৰমুৱা হ'বলৈ গাড়ীৰ কাৰণে ৰৈ আছোঁ। আমি আছোঁ বৰ্তমান আমনিত এতিয়া খাই পেলাই আমি পুনৰ ঘৰমুৱা হ'ম।
সামৰিবলৈ লৈছোঁ। ইমান পৰে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ সকলোকে অশেষ ধন্যবাদ। ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰিব, আৰু শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।